Welcome to today's class, my dear students. So, আমি আগৰ ক্লাছ কেইটাত ডাইৰেক্ট মেপিং আৰু ফুল এছ'চিয়েটিভ মেপিং বিষয়ে পুৰা ডিটেইলছত আমি ডিছকাশ্যন কৰিলোঁ আৰু গোটেই কনচেপ্টছখিনি চালোঁ তাৰ কেনেকৈ ব্লক নম্বৰ আৰু অফছেটটো কেনেকৈ আমাৰ টেগ বিটখিনিৰ লগত মিলি পিনাই কেনেকৈ মেপিংটো হৈ যায় ইন কেছ লাইন চ' সেই গোটেইখিনি কথাখিনি আমি ভালকৈ ডিছকাশ্যন কৰিলোঁ আৰু ডাইৰেক্ট মেপিঙৰো আমি ডিছএডভান্টেজ আৰু এডভান্টেজবিলাক চালোঁ আৰু এছ'চিয়েটিভ মেপিঙৰো আমি এডভান্টেজ আৰু ডিছএডভান্টেজেছবিলাক চালোঁ চ' আজি আমি লাষ্ট টাইপ অফ মেপিং যোনটো ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট মেপিং হয় সেই মেপিংটোৰ বিষয়ে আমি আজি শিকিম আৰু ঠিক আছে আমি ষ্টাৰ্ট কৰোঁ দেন একচুৱেলি ছেট এছ'চিয়েটিভ মেপিঙৰ মানে যোনটো এই মেপিং টেকনিকটো হয় এই মেপিং টেকনিকটো একচুৱেলি ইজ এ কম্বিনেশ্যন অফ অৰ মই এনেকৈ ক'ব পাৰোঁ ইজ এ কম্বিনেশ্যন অফ ডাইৰেক্ট মেপিং প্লাছ associative mapping. Set associative mapping technique এনেকুৱা টাইপৰ এটা মেপিং টেকনিক হয় যোনটো ক্ষেত্ৰত ডাইৰেক্ট মেপিঙৰ আৰু প্লাছ এছ'চিয়েটিভ মেপিঙৰ যোনখিনি অলপ হ'লেও এডভান্টেজেছ আছিলে ডাইৰেক্ট মেপিঙৰ এছ'চিয়েটিভ মেপিঙৰ সেই দুটাই কম্বাইন কৰি ছেট এছ'চিয়েটিভ মেপিং টেকনিকটো ইমপ্লিমেণ্ট কৰিবলৈ ইমপ্লিমেণ্ট কৰিলে চ' একচুৱেলি ছেট এছ'চিয়েটিভ মেপিঙক আমি ছেট এছ'চিয়েটিভ মেপিং বুলিও কোৱা যায় অৰ ছেট নহ'লেও তোমাৰ ৱে এছ'চিয়েটিভ মেপিং বুলিও কোৱা যায় যোনটো মই তোমালোকক এই শ্লাইডছখনত দেখাই থৈছোঁ ৱে ছেট এছ'চিয়েটিভ মেপিং বুলিও কোৱা যায় আৰু ৱে এছ'চিয়েটিভ মেপিং বুলিও কোৱা যায় ৱে কেলৈ কোৱা যায় সেইটো বিষয়ে এতিয়া আমি শিকিম নেক্সট শ্লাইডত চোৱা যেনেকুৱা আমি প্ৰিভিয়াছ মেপিং টেকনিক্স কেইটাত শিকিব সময়ত আমি কেছ মেমৰিত আৰু মেইন মেমৰিত আমাৰ ব্লকছবিলাক আৰু কেছ লাইন্সবিলাক ইন ইকুৱেল চাইজেছত পাৰ্টিশ্যন হৈ থাকে সেই গোটেই কথাখিনি চিমিলাৰ হ'ব ইয়াতো খালি যোনটো মেপিং হ'ব that mapping will takes place in a different way but the mapping will takes place by combining the techniques of both the direct mapping and the associative mapping so in the similar way যেনেকৈ আমি previous mapping কেইটাৰ এক্সাম্পলটো লৈছিলোঁ তেনেকৈ লৈছোঁ এক্সাম্পলটো ইয়াত তোমালোকে দেখিছা চাগে ইয়াত আমি ব্লক নাম্বাৰটো
total number of blocks মই 16 লৈছোঁ য'ত ব্লক নম্বৰ 0 to ব্লক নম্বৰ 15 লৈকে মই নাম্বাৰিং দিছোঁ আৰু each ব্লকত মই 4টা words থৈছোঁ আৰু এটা wordৰ size মই 1 byte ধৰিছোঁ so এইটো মতে যদি চোৱা যায় তেতিয়াহ'লে আমাৰ এটা ব্লকৰ সাইজ কি হ'ব 4 বাইটছৰ এতিয়া তেনেকৈ কৰি আমাৰ টোটেল কেইটা ব্লকছ আছে টোটেল তেনেকৈ কৰি আমাৰ 16টা ব্লকছ আছে যদি এটা ব্লকৰ সাইজ 4 বাইটছ যদি হয় তেনেহ'লে 16 ব্লকছৰ সাইজ মানে এটা ব্লকত যদি আমাৰ 4টা ৱৰ্ডছ যদি সোমাই আছে তেনেকৈ কৰি যদি আমি 16 ব্লকছলৈকে চাওঁ কেইটা ৱৰ্ডছ থাকিব পাৰে তেতিয়াহ'লে আমাৰ কি হ'ব 4 into 15 যদি কৰি দিওঁ 4 into 16 যদি কৰি দিওঁ because 16টা ব্লকছ আছে আমাৰ তো টোটেল নম্বৰ অফ ৱৰ্ডছ আমাৰ কিমান থাকিব আমাৰ টোটেল হৈ যাব 64টা ৱৰ্ডছ থাকিব so টোটেল মিলাই আমাৰ 64টা ৱৰ্ডছ থাকিব so ইয়াত আমি লাষ্ট নম্বৰ ব্লকটো যোনটো ব্লক নম্বৰ 15 আছিলে সেই ব্লক নম্বৰ 15ত আমি লাষ্ট ৱৰ্ডটো তেনেহ'লে আমাৰ কি হ'ব সিন্স আমি 0 পৰা ষ্টাৰ্ট কৰিছোঁ so 63 হ'ব 62 হ'ব 61 হ'ব আৰু 60 হ'ব ঠিক আছে এই গিটেটো আমাৰ মেইন মেমৰিত ইমানগাল ৱৰ্ডছ আমাৰ প্ৰেজেণ্ট আছে টোটেল 16 ব্লকছ তেনেকৈ কৰিয়ে কেছ লাইনত যেনেকৈ আমি আগৰ ক্লাছকেইটাতো পঢ়িছিলোঁ 4টা ৱৰ্ড থোৱা জেগা আছে আৰু 4টা ৱৰ্ড থোৱা জেগা আছে ইন দ্য চিমিলাৰ ৱে যেনেকৈ আমি আগৰ ক্লাছত আমি পঢ়িছিলোঁ ইচ কেছ লাইনত so হেতু মই আকৌ ইয়াত নেদেখাওঁ মই জাস্ট ইয়াত তোমালোকৰ যোনটো মেইন মেমৰিত যোনটো কিমানখিনি ৱৰ্ডছ কেনেকৈ প্ৰেজেণ্ট হৈ থাকিব সেই গিটেই কথাটো মই ইয়াত দেখাই দিলোঁ ঠিক আছে তাৰপিছত তোমাৰ কি হ'ল এতিয়া এই এতিয়া যে মই ক'লোঁ যে এইটো set associative mapping is a combination of both direct mapping and associative mapping মই সেইটো কথানো কেলৈ ক'লোঁ আৰু সেইটো কেনেকৈ ইমপ্লিমেণ্ট হৈছে মই আৰু এটা নাম ক'লোঁ কি set associative mappingৰ নামটো K-way set associative বুলিও কোৱা যায় which means কি K-way K জেগাত আমাৰ 2-wayও হ'ব পাৰে 4-wayও হ'ব পাৰে 8-wayও হ'ব পাৰে 16-wayও হ'ব পাৰে তেনেকৈ কৰি আমাৰ গোটেই বস্তুটো মানে 2 to the powerত আমাৰ গৈ থাকিব 2 to the power 0 like 2 to the power 1 2 to the power 0 তো নহয় বাৰু মই কি কয় এটা সেট বনাইতো মোৰ লাভ নাই তো 2 to the power 1 2 to the power 2 2 to the power 3 তো 2 পাৱাৰ্ছত আমাৰ গৈ থাকে একচুৱেলি এইটো কথা কি হয় মানে মই এতিয়া তোমাক বুজাবলৈ গৈ আছোঁ আমি যে পঢ়িছিলোঁ ডাইৰেক্ট মেপিঙত কি ইচ কেছ লাইন ইয়াৰ পৰা যোনবিলাক ব্লকছবিলাক আছে মেইন মেমৰিত সেই ব্লকছখিনি কোনটো কেছ লাইনত বহিব কোনটো পাৰ্টিকুলাৰ কেছ লাইনত বহিব
সেইটো বস্তু আমাৰ কাৰণে ফিক্স আছে আমি ডাইৰেক্ট মেপিঙত সেইটো বস্তু আমি ফিক্সড হৈছিলোঁ বিকজ ডাইৰেক্ট মেপিঙত আমি কি পঢ়িছিলোঁ 1-to-1 মেপিং হয় চ' আৰু এটা আমি ফৰ্মুলা পঢ়িছিলোঁ কি ব্লক নম্বৰ যদি আমি ডিভাইড কৰোঁ টোটেল কেছ লাইন নম্বৰৰ লগত তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ ব্লক নম্বৰটো কোনটো কেছ লাইনত গৈ বহিব সেইটো আমি গম পাই যাওঁ চ' তেনেকেই আমি ইয়াৰ ক্ষেত্ৰতো ছেট এছ'চিয়েটিভ মেপিং ক্ষেত্ৰতো সেই ডাইৰেক্ট মেপিং টেকনিকটোৱে আমি মানে ইমপ্লিমেণ্ট কৰিম খালি ইন এ লিটল বিট ডিফাৰেণ্ট ৱে এতিয়া আমি কি কৰিম ইয়াত জানা মই ইয়াত ইমপ্লিমেণ্ট কৰিম এতিয়া টু-ৱে ছেট এছ'চিয়েটিভ মেপিং মানে এই টুটো যে মই ইয়াত লিখিছোঁ টু-ৱে ছেট এছ'চিয়েটিভ মেপিং মতলব মানে কি হ'ল মই দুটা ছেট বনাম বেলেগ বেলেগকৈ এইটো মই নাম দি দিলোঁ ছেট 0 এইটো মই নাম দি দিলোঁ ছেট 1 এতিয়া আমাৰ কুৱেশ্যনছবিলাকত কিমান ৱে ছেট এছ'চিয়েটিভ মেপিং আমি ইমপ্লিমেণ্ট কৰিব লাগে সেই কথাটো লিখা থাকিব মই ইয়াত তোমালোকক বুজাবৰ কাৰণে মই টু-ৱে ছেট এছ'চিয়েটিভ মেপিং কথাটো ধৰিলোঁ এতিয়া যেতিয়া মই ইয়াত টু-ৱে ছেট এছ'চিয়েটিভ মেপিং ইমপ্লিমেণ্ট কৰিছোঁ মই কি কৰিলোঁ ইচ ছেটত যেনেকৈ এইটো এটা ছেট হয় এইটো এটা ছেট হয় ইচ ছেটত দুটা কেছ লাইন থাকিব ছেট 0ত দুটা কেছ লাইন থাকিব ছেট 1ত দুটা কেছ লাইন থাকিব তো এতিয়া কি হ'ল এই ফৰ্মুলাটোৱে আমি অলপ মডিফাই কৰি দিম ইয়াত কি হ'ল ইন দ্য কেছ অফ ছেট এছ'চিয়েটিভ মেপিং আমি ফৰ্মুলাটো আমাৰ কি আছিলে ব্লক নম্বৰ ডিভাইডেড বাই টোটেল নম্বৰ অফ কেছ লাইন হয়নে বাৰু ব্লক নম্বৰটো ঠিকে আছে বাৰু কোনটো ব্লক নম্বৰ আমি ল'ব বিচাৰিছোঁ এতিয়া খালি ইয়াত ডিভাইড হৈ যাব টোটেল নম্বৰ অফ ছেটছ এতিয়া ভাবি লোৱা মই ব্লক নম্বৰ 5টো ছেট 0ত বহিব নে ছেট 1ত বহিব মই সেইটো চাব বিচাৰিছোঁ এতিয়া মই সেইটো কেনেকৈ ক'ম ব্লক নম্বৰ 5 যদি ডিভাইডেড বাই 2 যদি কৰোঁ তেতিয়াহ'লে আমাৰ কি ওলাব ৰিমাইণ্ডাৰত 1 মানে ব্লক নম্বৰ 5টো ছেট 1লৈ যাব তেনেকৈ কৰিয়ে বাকী ব্লক নম্বৰছখিনিৰ কাৰণে আমি উলিয়াই ল'ব পাৰিম এই ফৰ্মুলাটো থ্ৰুদি চ' ইয়াৰ পৰা তোমালোকে যদি অলপ যদি ধৰিব পাৰিছা কথাটো কি হৈছে কি ডাইৰেক্ট মেপিঙত আমি কি কৰিছিলোঁ কোনটো কেছ লাইনত কোনটো আমাৰ ব্লকটো যাব সেইটো আমি আগৰ পৰা ফিক্স হৈ গৈছিলে হয়নে বাৰু কোনটো কেছ লাইনত কোনটো ব্লক যাব সেইটো আমি
এজ পাৰ এই ফৰ্মুলাটো থ্ৰু দি আমি আগতে কথাটো গম পাই গৈছিলোঁ। এতিয়া ইন দ্য কেছ অফ ছেট এছ'চিয়েটিভ মেপিঙত আমি কি কৰিলোঁ, ফাৰ্ষ্ট অফ অল ছেট এছ'চিয়েটিভ মেপিঙত আমি টু ৱে ছেট এছ'চিয়েটিভ আমি ইমপ্লিমেণ্ট কৰিলোঁ। টু ৱে ছেট এছ'চিয়েটিভ ইমপ্লিমেণ্ট যেতিয়া কৰিলোঁ, আমাৰ চাৰিটা কেছ লাইন আছিলে। চাৰিটা কেছ লাইনটো মই দুটা ছেটলৈ ডিভাইড কৰি দিলোঁ, য'ত এটা ছেটত দুটা কেছ লাইন সোমাই আছে আৰু সিটো ছেটতো দুটা কেছ লাইন সোমাই আছে। এতিয়া আমি কেছ লাইন হিচাপে নাচাওঁ কি কেছ কি আমি যেনেকৈ ডাইৰেক্ট মেপিঙত চাইছিলোঁ কি কেছ লাইনত আমাৰ এইটো ব্লক যোৱাটো ফিক্স। খালি এতিয়া আমাৰ কথাটো কি হৈ গ'ল, ইন দ্য কেছ অফ ছেট এছ'চিয়েটিভ মেপিং যেতিয়া আমি ডাইৰেক্ট মেপিংটো ইয়াত ইমপ্লিমেণ্ট কৰিলোঁ, আমি অলপ মডিফিকেশ্যন কৰি কথাটো কৈ দিলোঁ কি আমি ইয়াত কেছ লাইন হিচাপে নাচাওঁ, আমি ইয়াত ছেট হিচাপে চাম। মানে ইয়াৰ পৰা যোনটো ব্লকটো থাকিব, ছাপ'জ যেনেকৈ ব্লক 5টো আমাৰ ছেট 1লৈ যাব, সেইটো আমি মানে ফিক্সড ডেট কি এই ব্লক 5টো আমাৰ ছেট 1লৈহে যাব। তেনেকৈ বেলেগ ব্লক এটা আমাক কোনটো ছেটলৈ যাব, কোনটো ফিক্স নম্বৰ ছেটটোলৈ যাব, সেইটো কথা আমি এই ফৰ্মুলাটোৰ পৰা আমি আকৌ গম পাই যাম। চ' আমি ডাইৰেক্ট মেপিং ইয়াত ইমপ্লিমেণ্ট কৰিলোঁ, খালি অকল অলপ মডিফিকেশ্যন কৰি দিলোঁ। আমি কেছ লাইন হিচাপে ফিক্স নকৰোঁ, আমি ছেট হিচাপে ফিক্স কৰিম কি এই ছেটটোলৈ এই ব্লকটো যাব। ঠিক আছে, ইয়ালৈকে কাহানীটো এইটো আছিলে আমাৰ ছেট এছ'চিয়েটিভ মেপিংটো, কি ডাইৰেক্ট মেপিং ছেট এছ'চিয়েটিভ মেপিঙে ডাইৰেক্ট মেপিংটো কেনেকৈ ইমপ্লিমেণ্ট কৰে। তাৰপিছত আহিলে আমাৰ কি ই আকৌ এছ'চিয়েটিভ মেপিঙো ইমপ্লিমেণ্ট কৰে। এতিয়া এছ'চিয়েটিভ মেপিংটো ই কেনেকৈ ইমপ্লিমেণ্ট কৰে, এতিয়া আমি গম পালোঁ যেনেকৈ এই এক্সাম্পলটোৱে মই লৈছোঁ কি ব্লক 5টো আমাৰ ছেট 1লৈ আমাৰ আহিব। এতিয়া ছেট 1ত আমাৰ দুটা কেছ লাইন আছে, কেছ লাইন নম্বৰ আছে, ডেট ইজ কেছ লাইন নম্বৰ 2 এণ্ড কেছ লাইন নম্বৰ 3। এতিয়া আমি যেনেকৈ পঢ়িছিলোঁ কি এছ'চিয়েটিভ মেপিঙত আমাৰ এটা পাৰ্টিকুলাৰ কেছ লাইনলৈ ব্লক এটা অহা, কোনটো ব্লক আহিব সেইটো আমি ফিক্স নথওঁ, যেনেকৈ ডাইৰেক্ট মেপিঙত আমি ফিক্স থৈছিলোঁ। চ' সেইটো কথাই ইয়াতো ছেইম ইমপ্লিমেণ্ট হ'ব, খালি ছেট এটা ভিতৰত। যেনেকৈ ব্লক 5টো কোন ছেট 1লৈ অহাটো আমি ডিচাইড কৰিলোঁ বাই ডাইৰেক্ট মেপিং টেকনিক। এতিয়া যেতিয়া ব্লক 5টো ছেট 1লৈ গুচি আহিলে, ছেট 1ত দুটা কেছ লাইন আছে। এতিয়া দুটা কেছ লাইনটোৰ পৰা কোনটো কেছ লাইনত বহিব সেইটো ইণ্ডিপেণ্ডেণ্ট। সি আইদাৰ কেছ লাইন 2তো বহিব পাৰে, নহ'লে কেছ লাইন 3তো বহিব পাৰে। চ' এইটোৱে গোটেই কাহানীটো হৈ গ'ল আমাৰ ছেট এছ'চিয়েটিভ মেপিং। চ' মই সেইকাৰণে ক'লোঁ কি ডাইৰেক্ট মেপিং আৰু এছ'চিয়েটিভ মেপিং দুইটাই ইমপ্লিমেণ্ট হৈ আছে ইয়াত। আৰু ছেট এছ'চিয়েটিভ মেপিংটো আমি কে ৱে এছ'চিয়েটিভ মেপিং বুলিও কোৱা যায়, আৰু কে ৱে ছেট এছ'চিয়েটিভ মেপিং বুলিও কোৱা যায়। এতিয়া কথাটো কি হ'ল আমাৰ কি গোটেই কাহানীটো আমি গম পাই গ'লোঁ ছেট এছ'চিয়েটিভ মেপিং কেনেকৈ হয়। তাত ছেট এছ'চিয়েটিভ মেপিঙত ডাইৰেক্ট মেপিং আৰু এছ'চিয়েটিভ মেপিং দুইটাই মিলি পিনে ছেট এছ'চিয়েটিভ মেপিংটো বনিছে। চ' সেই গোটেই কথাটো জনাৰ পিছত আমি ইয়াত মই তোমালোকৰ সুবিধাৰ কাৰণে এটা যোনটো ডাইৰেক্ট মেপিঙত যেনেকৈ ফৰ্মুলাটো আমাৰ ইউজ হয়, ইয়াত আমি অলপ মডিফাই কৰি লিখি দিছোঁ কি ছেট নম্বৰ ইকুৱেল টু ব্লক নম্বৰ ডিভাইডেড বাই
total number of sets এইটো হয় এটা ইম্পৰ্টেণ্ট ফৰ্মুলা যেনেকৈ আমি ডাইৰেক্ট মেপিঙত আমি ডাইৰেক্ট এইটো হৈ গ'ল তোমাৰ সেট এছ'চিয়েটিভ মেপিঙৰ ফৰ্মুলাটো কি কোনটো ব্লক নম্বৰ কোনটো সেটলৈ যাব আৰু ডাইৰেক্ট মেপিঙত আমাৰ ফৰ্মুলাটো কি আছিলে কেছ লাইন নম্বৰটোলৈ কোনটো কেছ লাইন নম্বৰটোলৈ যাব সেইটো আমি ব্লক নম্বৰ ডিভাইডেড বাই টোটেল নম্বৰ অফ যদি কেছ লাইনছ যদি কৰি দিওঁ তেতিয়াহ'লে আমাৰ কোনটো ব্লক নম্বৰ কোনটো কেছ লাইনলৈ যাব সেইটো আমি ডাইৰেক্ট মেপিঙত আমি ডিচাইড কৰি দিছিলোঁ এতিয়া এইখিনি বস্তু আমি গোটেইখিনি জানিলোঁ হয়নে বাৰু এতিয়া কথাটো কি আছিলে কি ইয়াত মই তোমালোকক কি দেখালোঁ কি ইয়াত যোনটো মেইন মেমৰি আছিলে আৰু যোনটো কেছ মেমৰি আছিলে ইয়াত মেইন মেমৰিত আমাৰ 16 ব্লকছ আছিলে হয়নে বাৰু আৰু ইচ ব্লকত আমাৰ 4টা ৱৰ্ড আছিলে এনেকৈ কৰি আমাৰ যেতিয়া ফিজিকেল এড্ৰেছটো যে আহিব আমি আগৰ এছ'চিয়েটিভ মেপিঙতো পঢ়িছিলোঁ ফিজিকেল এড্ৰেছটো আমাৰ কিহত ডিভাইড হৈ থাকে ব্লক নম্বৰ আৰু অফছেট মই তোমালোকক শিকাইছিলোঁ ইয়াত চোৱা অফছেটৰ ভেলু আমাৰ কিমান হ'ব সিন্স ইয়াত 4টা ৱৰ্ডছ আছে 4টা ৱৰ্ডছক আমি 4টা কম্বিনেশ্যনছ অফ বাইনেৰী নাম্বাৰছ থ্ৰু দি ৰিপ্ৰেজেণ্ট কৰিব পাৰিম যেনেকৈ ৱৰ্ড নম্বৰ 0ক মই 00 থ্ৰু দি ৰিপ্ৰেজেণ্ট কৰিলোঁ ৱৰ্ড নম্বৰ 1ক মই 01 ৱৰ্ড নম্বৰ 2ক মই 10 ৱৰ্ড নম্বৰ 3ক মই 11 চ' এই 4টা তো আমাৰ দুটা বাইনেৰী ভেলু লাগিলে যদি দুটা বাইনেৰী ভেলু থাকে আমাৰ কম্বিনেশ্যন কেইটা বনিব 4 চ' আমি দুটা বাইনেৰী বিটছ থ্ৰু দি আমি 4টা ৱৰ্ডক ৰিপ্ৰেজেণ্ট কৰি দিব পাৰিম ইউনিকলি চ' সেইকাৰণে অফছেটৰ বাইনেৰী বিটৰ ভেলু আমাৰ 2 হ'ব চিমিলাৰলি আমাৰ ইয়াত ব্লক নাম্বাৰছ কেইটা আছে টোটেল ব্লকছ কেইটা আছে আমাৰ 16 আছে যেতিয়া আমাৰ 16টা টোটেল ব্লকছ আছে তো টোটেল 16 ব্লকছ আমি 2 to the power 4 মানে 4টা বাইনেৰী বিটছৰ কম্বিনেশ্যন কৰি পিনাই আমি 16টা ব্লকছ ইউনিকলি ৰিপ্ৰেজেণ্ট কৰিব পাৰিম তো সেইকাৰণে ব্লক নম্বৰে 4টা বাইনেৰী বিট ল'ব চ' টোটেল আমাৰ সাইজ অফ ফিজিকেল এড্ৰেছ কি হ'ব 6 বিটছৰ এতিয়া আমি পঢ়িছিলোঁ কি এছ'চিয়েটিভ মেপিঙত যেতিয়া আমাৰ সাৰ্চিং হয় কেশ মেমৰি আমি চাইছিলোঁ কি ইচ কেশ লাইনত আমাৰ টেগ থাকে ইচ কেশ লাইনত আমাৰ টেগ বিট থাকে এতিয়া ইয়াৰ ক্ষেত্ৰত কি হ'ব সেট এছ'চিয়েটিভ মেপিঙৰ ক্ষেত্ৰত আমাৰ 3টা ফিল্ড থাকিব টেগ বিট সেট নম্বৰ আৰু অফছেট ভেলিউ এতিয়া মই যেনেকৈ
আগৰ স্লাইডটো বুজালোঁ তোমালোকক কি এইটো এটা সেট হয় আৰু এইটো এটা সেট হয় এইটো হয় সেট 0 এইটো হয় সেট 1 এতিয়া কথাটো কি হ'ল কি দুটা ইউনিক সেট হয় এটা দুটা ইউনিক সেটক আমি ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আমাৰ এটা বাইনাৰী ডিজিট থ্ৰু দি আমি ৰিপ্ৰেজেণ্ট কৰি দিব পাৰিম এটা ছিংগল বাইনাৰী ডিজিট থ্ৰু দি চ' সেইকাৰণে আমাৰ যেনেকৈ আমি এতিয়া ছাপ'জ আমাৰ ওচৰত দুটা ইউনিক বস্তু আছিলে ছাপ'জ মই সেইটো ক'লোঁ কি মই এতিয়া মোৰ ওচৰত দুটা ৱৰ্ডে আছে ছাপ'জ ৱৰ্ড 0 ৱৰ্ড 1 যেতিয়া আমাৰ ৱৰ্ড 0 আৰু ৱৰ্ড 1 আহিলে সেইটো ক্ষেত্ৰত আমি ৱৰ্ড 0টো 0 আৰু ৱৰ্ড 1টো মই ছাপ'জ এইটো মই নাম্বাৰিঙৰ পৰা অলপ ভুল হয় ৱৰ্ড 5 আৰু ৱৰ্ড 6 আছিলে ৱৰ্ড 5টো মই 0 বাইনেৰী ভেল্যু দি ৰিপ্ৰেজেণ্ট কৰি দিলোঁ আৰু ৱৰ্ড 6টো মই 1 বাইনেৰী ভেল্যু দি ৰিপ্ৰেজেণ্ট কৰি দিলোঁ তো কি হ'ল আমাৰ দুটা বাইনেৰী ভেল্যু থ্ৰু দি আমি ইউনিকলি ৰিপ্ৰেজেণ্ট কৰিব পাৰি গ'লোঁ চ' আমাৰ ইয়াত এটা বাইনেৰী ডিজিট লাগিলে ইয়াতো এটা বাইনেৰী ডিজিট লাগিলে তো 2 টু দি পাৱাৰ 1 2 তো দুটা কম্বিনেশ্যন অফ বাইনেৰী ৰিপ্ৰেজেণ্টেশ্যন থ্ৰু দি আমি ইউনিকলি ৱৰ্ড 5 আৰু ৱৰ্ড 6 ৰিপ্ৰেজেণ্ট কৰিব পাৰি গ'ল তো চিমিলাৰলি ইয়াত দুটা ছেট আছে তো দুটা ছেটৰ কাৰণে আমি এটা বাইনেৰী ডিজিট ইউজ কৰি আমি ছেট 0 ছেট 1 ইউনিকলি ৰিপ্ৰেজেণ্ট কৰিব পাৰি যাম তো সেইকাৰণে আমাৰ ইয়াত এটা বিট ল'ব এতিয়া কি হ'ল অফছেটটো ইয়াতো আমাৰ ছেইম হ'ব 2 হ'ব বিকজ আমি পঢ়িছিলোঁ কি ইয়াৰ যোনটো ব্লকৰ ছাইজ হ'ব সেই ব্লকৰ ছাইজটো চিমিলাৰ হ'ব টু ডেট অফ দ্য কেছ লাইন ছাইজ তো ইয়াতো আমাৰ চাৰিটা ৱৰ্ড এনেকৈ কৈ বহিব পাৰিব আৰু তেনেকৈ কৰি ইয়াত যেনেকৈ এটা ব্লকৰ ছাইজ আমাৰ 4 বাইটছ হৈছিলে তেনেকৈ কৰি এটা কেছ লাইনৰ ছাইজো আমাৰ 4 বাইটছ হ'ব ঠিক আছে চিন্স এতিয়া আমাৰ এছ'চিয়েটিভ মেপিঙত কি পঢ়িছিলোঁ কি আমাৰ ইচ কেছ লাইনৰ ভিতৰত আমাৰ টেগ বিট আছিলে মানে ইচ কেছ লাইনৰ কাৰণে টেগ বিট আছিলে তেনেকৈ কৰিয়ে ইচ ছেটৰ ভিতৰত আমাৰ দুটা কেছ লাইনৰ কাৰণে ছেপাৰেট টেগ বিট হ'ব লাইক আ নাম্বাৰ প্লেট এতিয়া ইয়াত যেনেকৈ ফিজিকেল এড্ৰেছটো আমাৰ 6 বিটছৰ আছিলে ইয়াতো আমাৰ 6 বিটছ হ'ব লাগিব তো ইয়াত আমাৰ টোটেল আমাৰ 6 বিটছ হ'ব লাগিব ফিজিকেল এড্ৰেছটো তো চিন্স ছেট নাম্বাৰ আৰু অফছেট ভেল্যুটো অলৰেডি আমাৰ 3 হৈয়ে গ'ল তো বাকী কিমান থাকিলে আৰু 3 বিটছ বাকী থাকিলে তো টেগ বিটটো আমাৰ 3 বিটছৰ হ'ব এতিয়া কথাটো কি হ'ল আমাৰ চিমিলাৰলি যেনেকৈ আমি এছ'চিয়েটিভ মেপিঙত ছাপ'জ ইয়াত আমাৰ ব্লক নম্বৰ 5 আছিলে এতিয়া ব্লক নম্বৰ 5টো মই টেগ বিটত কেনেকৈ 5টো টেগ বিটত কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম ছাপ'জ দিছ ইজ ইয়াত আমাৰ ব্লক নম্বৰ 5টো আছে ব্লক নম্বৰ 5টো আমাৰ ছেট নম্বৰ 1তে আহে এনেও আমি আগৰ শ্লাইডটোতে পঢ়িছিলোঁ চ' এতিয়া টেগ বিটটো ইয়াৰ টেগটো মই কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম 5টো আমি বাইনেৰীত কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ 1 2 4 1 1 0 যদি ইয়াত এতিয়া 1 0 1 যদি থাকে অৰ ইয়াতো থাকিব পাৰে
বিকজ ই ছেট ওৱানলৈ অহাটোতো ফিক্স আছে বাট কেছ এইটো কেছ লাইনলৈ যাব নে এইটো কেছ লাইনলৈ যাব সেইটোতো ইণ্ডিপেণ্ডেণ্ট হয় ইয়াতো যাব পাৰে ইয়াতো যাব পাৰে চ' ছাপ'জ মই এতিয়া ই এই তলৰ কেছ লাইনটোত প্ৰেজেণ্ট আছে ব্লক নম্বৰ 5টো তো যেতিয়া এই ফিজিকেল ইয়াৰ এই টেগ বিটটো ইয়াত চাৰ্চিং কৰিবলৈ আহিব আৰু দেখিব কি এই টেগ বিটটো ইয়াত মেটচ হৈ গ'ল তো সি গম পাই গ'ল কি কেছ লাইন নম্বৰ এইটো কি হ'ব কেছ লাইন নম্বৰ 3 হ'ব কেছ লাইন নম্বৰ 3ত ব্লক নম্বৰ 5টো প্ৰেজেণ্ট হৈ আছে which means আমাৰ কেছ হিট হৈ গ'ল আৰু যেতিয়া যদি বিচাৰি নাপায় তেতিয়াহ'লে আমাৰ কেছ মিছ হৈ গ'ল চ' এইটো সহজ হয় দেখিছাই কিমান বুজিবলৈ সহজ আই থিংক তোমালোকে গোটেই বস্তুটো বুজি পাইছা যোনে ডাইৰেক্ট মেপিং আৰু এছ'চিয়েটিভ মেপিং কনচেপ্টটো ভালকৈ ক্লিয়াৰ যদি আছে তেতিয়াহ'লে ছেট এছ'চিয়েটিভ মেপিংটো বুজিবলৈ একেবাৰে একদম কম সময় লাগিব মানে এবাৰ চাই ল'লে তোমালোকে কনচেপ্টটো বুজি পাই যাবা তো এনেকৈয়ে ছেট এছ'চিয়েটিভ মেপিং ইমপ্লিমেণ্ট হৈছে by combining the direct mapping technique with the associative mapping technique. So আজি ক্লাছৰ কাৰণে ইমানে মই তোমালোকক ইন দ্য বেষ্ট ৱে এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিছোঁ যদি কাৰোবাক কনফিউজন হয় তেতিয়াহ'লে মোক ডাউট সুধিব পাৰা সেইটো কাৰণে মই সদায় ফ্ৰী আছোঁ তোমালোকৰ কাৰণে সদায় ডাউট মানে যদি অলপ হ'লেও ডাউট আছে ডাউট সুধিব পাৰা মোক এনি কাইণ্ড অফ ডাউট বাকী এনে ছেট এছ'চিয়েটিভ মেপিং গোটেই কনচেপ্টটো এইখিনিয়ে আছিলে ইয়াৰ ওপৰত আমি কুৱেশ্যনছবিলাক কৰিম তেতিয়া আৰু তোমালোকৰ ক্লিয়াৰ হ'ব বাকী যোনটো গোটেই ৱৰ্কিংটো যোনটো হয় ছেট এছ'চিয়েটিভ মেপিঙৰ সেই ৱৰ্কিংটো কমপ্লিট ৱৰ্কিংটো মই আজি এক্সপ্লেইন কৰি দিলোঁ চ' তেনেহ'লে আজি ক্লাছৰ কাৰণে ইমানে তোমালোকে আগৰ টপিকছখিনি ভালকৈ ৰিভাইজ কৰা সেইটোৱে কৈ মেলি আজি আমাৰ ক্লাছটো ইয়াতে মই সমাপ্ত কৰিব বিচাৰিছোঁ চ' তেনেহ'লে আমি নেক্সট ক্লাছত লগ পাম তেনেহ'লে এইখিনি ভালকৈ চাবা টিল দেন টেক কেয়াৰ এণ্ড গুড বাই